নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে ৰঙালী বিহুলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৱে এনজয় কৰক। হৃদয় বিহু নাচিব আৰু টেংগে টেংগে নাচি আছে। তুমি টেংগে নাচা। এইফালে বাই আছ, বাই কি কৰি আছে? বাই দেখছ জেতুকা লুগলাকে কলা হৈ যাওক লগি দিবা। অলপ অলপ দিয়া, কম কম দিয়া। এই জেতুকাখিনি মানে চনাৰ পেহীয়ে সতে দিছে, মানে খুৰাৰ ছোৱালী দুজনীয়ে সিহঁতেও লগাইছে, চনাকো দিছে অকণমান লগাবলৈ। মই নাচিম। চনা নাচা। দিম ৰবা। গা চা ধুইছ না? গা ধুলা। ৰবা কাপোৰ হৈ লওঁ ৰবা, মই থৈ দিয়াচোন ভালকৈ। এক ঠেত তোমাক কাপোৰ পিন্ধে উঠি পিন্ধাই দিম দা। এইফালে হৃদয় আৰু চনাৰ মানে আজি নাচাৰ কাৰণে অকণমান উৎসাহ দেখাইছে দুয়ে। কি কৰে দেখাই আছোঁ ৰ'ব আপোনালোকক, তেন্তে চাই থাকক ব্লগটো। হৃদয় সকলোৱে আগতীয়াকৈয়ে ঢোল তাল আনি দিছে, কিন্তু হৃদয় মানে বজাবও নাজানে আৰু নাচাৰ কাৰণে ভয়ো কৰি আছে। মানে ইয়াকে উলিয়াই দি আছোঁ ৰ'ব। হৃদয়ক মই 4-5বাৰমান কাপোৰ পিন্ধাই দিলোঁৱে, বাৰে বাৰে সি খুলি দলিয়াই পেলাই দৌৰি যায় গুচি। একদম সি কান্দিয়ে পেলালে লাষ্টবাৰত। কান্দি থকাৰ কাৰণে খুৰাহঁতে লৈ গ'ল তাক। আৰু ইফালে চনাকো বিহুৰ যোগাৰ কপৌ ফুল চুল পাপাকে আনি দিছে। কপৌ ফুল, গামখাৰু, ঢোল মাদুলিও আনি দিছিলে, কিন্তু ঢোল মাদুলিটো অনাৰ পিছতে তাই ছিঙি পেলালে। বাকীবোৰ আছে। নাচাৰ কাৰণে অলপ উৎসাহ দেখুৱাইছে তাই। আৰু আমাৰ ইয়াতো হ'ব বিহু ফাংচন, তাতো নাচিব বোলে। হৃদয় আকৌ আহিছে। একবাৰ নাচি দিয়া, একবাৰ ভয়তে পলা নাচ একবাৰ। বাই নাচি আছে দেখছ না? কি তাৰমানে নানচাই তাৰমানে নানাচ? ক'তনো কৈছা তুমি নাচা বিহু বুলি? কি ধুনু হৈছি এই গাহৰি আন লগাইছি। নাচ এই সহজৰ ভিতৰত সুধিছ, তালা লগাই থৈ দিম মই। একদম চাদৰ মেখেলা পিন্ধি ফটো চটো উঠিলে, আৰু হৃদয়ৰ পৰা ঢোল চোল কাঢ়ি লৈও ফটো উঠিলে। এইফালে হৃদয় তাল বজোৱা দেখা পাই চনা একদম হাঁহি পাগল হৈ গৈছে। আৰু দুজনীও আছে ইয়াত, দুয়ো মানে একদম হাঁহি পাগল হৈ গৈছে হৃদয় তাল বজোৱা দেখা পাই। দেখোন নেকি ইমান হাঁহি আছে তই। হৃদয় মানে নাচিম বুলি কৈছিলে যদিও হৃদয় একেবাৰে নানাছিলে। হৃদয় মানে কাপোৰখিনি পিন্ধাই দিয়াৰ পিছতে খুলি চুলি একদম দলিয়াই দিছে। সি নানাচে আজি, নাচিব ইচ্ছা কৰিলে এনেই এংকে টেংকে টেংকে নাচি থাকে আৰু। আজি নানাছিলে। চনাই নাছিলে, কাপোৰ চাপোৰ পিন্ধিলে, সাধ্যাও কৰি আছিলোঁ ৰাতিপুৱাৰ পৰাই। তাইক দিলোঁ। দিম ৰ'বা। সিহঁতক দেখা পাই একেবাৰে মানে আমাৰো সৰুৰ কথা মনত পৰে। আজিকালিৰ মানে ল'ৰা ছোৱালীবোৰৰ ইমানখিনি ইচ্ছা নাইয়ে। আমাৰ যেনেকুৱা আছিলে লগবিলাকৰ লগত আলোচনা, তহঁতে নাচিবি নেকি, গামখাৰু আছেনে, মোৰ নাই, বা মোৰ কি আছে নাই, এইবোৰ আলোচনা কৰি সকলোৱে মানে মিলি জুলি এটা বিহু টীম গঠন কৰি পেলাওঁ আমি বিহুৰ কেইদিন নাচিম বুলি। ভাল লগা আছিলে আৰু সেইকেইদিন। মানে যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া ঘৰৰ পৰাও নাচিব নিদিয়া হ'ল, তেনেকৈ আৰু নাচাটো আৰু বাদে পৰিল। এতিয়াতো আকৌ বিয়া হ'লোঁ, ল'ৰা ছোৱালীৰ মাকো হ'লোঁ। এতিয়া এইবোৰ ইচ্ছাবোৰ মানে ল'ৰা ছোৱালীৰ তাত দেখিলে ভাল লাগে আৰু। কিন্তু আজিকালিৰ ল'ৰা ছোৱালীবোৰ আমাৰবোৰ নহয়, তেনেকুৱা মানে ইচ্ছা নাই সিহঁতৰ। মানে মোবাইলত দেখি চেখিহে কিছুমান নাচা যেন কৰে। কিন্তু আমি যেতিয়া সৰু আছিলোঁ,
তেতিয়া মানে কি হয় কোনোবাই গান গায় আগৰে যিবিলাক গান আছে ধৰি লওক কিবা কিবি আছে দিয়কচোন নকওঁ আৰু গানবোৰ গাই ধুনীয়াকৈ কোনোবাই এই বাঁহৰ কিবা এপাত যে কৰে সেইপাত বজায় কোনোবাই ঢোল বজায় কোনোবাই তাল বজায় ভাল লাগে আৰু নাচনীও 4টা 5টামান গাঁৱৰ যেনেকৈ আৰু হেৰি মিলাও আৰু তেনেকৈ কিবা কয় তেনেকৈ নাচা আছিলোঁ পইচা উঠিছিল চাউল উঠিছিল তাৰপিছত বিহুৰ পিছত আমি খাইছিলোঁ খানা কিমান ভাল লগা দিন আছিল আপোনালোকৰো চাগে তেনেকুৱাই হৈছিল কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ তেনেকুৱা নহয় ইহঁতে মানে চব মোবাইলত চাইয়ে কৰে মানে এতিয়া মানে কেনেকুৱা হৈছে ল'ৰা ছোৱালীবোৰক আমি নিজে ঘৰৰ ভিতৰতে ৰাখি থৈ দিওঁ দিয়কচোন ক'তো ঘূৰিব নিদিওঁ কিবা হ'ব বা কোনোবাই কিবা ক'ব ক'ৰবাত কিবা খাব তেনেকুৱা আজিকালি পৰিস্থিতিও তেনেকুৱাই হৈছে আগতেতো তেনেকুৱা নাছিলে আমি ৰাস্তাই ঘূৰি ফুৰিলেও চাইকেল চলাই ঘূৰি ফুৰিছিলোঁ আগতে কোনো মানে হেৰি বেয়া নাছিলে যে কোনোবাই ধৰি লৈ যাব কোনোবাই কিবা কৰিব বেয়াখিনি নাছিলে তেনেকুৱা কিন্তু আজিকালি যে ক'ত সপা ধৰা ওলাই ক'ৰবাত বোলে কিবা মানে কিবা খুৱাইছে আজিকালি মানে ল'ৰা ছোৱালীবোৰৰ কেনেকুৱা ক'ৰবাত কিবা খালেও লাগে লেঠা ঘৰৰ মানুহৰ মাকৰ চিন্তা লাগে কিবা খালে কিবা কৰিলে তেনেকুৱা আৰু ৰাস্তাততো ওলাবই নোৱাৰি গাড়ী মটৰৰ কাৰণে গতিকে আগৰ আৰু এতিয়াৰ পৰিস্থিতি মিলালেও নহয় দিয়কচোন ল'ৰা ছোৱালীক অকণমান গুৰুত্ব দিবই লাগিব কিন্তু সংস্কৃতিটো যেন পাহৰি নাযায় সেইটোত আমি সকলোৱে গুৰুত্ব দিব লাগে আমাৰ সন্মান অসমৰ তুমি নাচপা এতিয়া আমাৰ মানে অসমৰ যিটো সন্মান আমাৰ যিটো উৎসৱ আমাৰ জাতিৰ যিটো উৎসৱ সেইটো যাতে কোনোৱে পাহৰি নাযায় সেইটোতহে আমি গুৰুত্ব দিব লাগে বেছি কথা নকওঁ সকলোকে ৰঙালী বিহুলৈ বহুত বহুত শুভেচ্ছা জনালোঁ সকলোৱে ফূৰ্তি কৰক নাচক গাওক বিহুৱান লওক ধুনীয়া ধুনীয়া পিঠা লাড়ু সকলোৱে খাওক বনাওক আমিও মানে বনোৱাৰ প্ৰস্তুতি চলাইছোঁৱেই আজি মানে লাড়ু চাড়ু কৰিম আৰু তেল পিঠা কিবা কিবি তেনেকুৱা আৰু মানে আজিকালি কি হৈছে ঢেঁকীও নাপায় আমাৰ ইয়াত মানে ঢেঁকীয়ে নাই পিঠা মানে এই যে বৰা চাউলৰ পিঠা কৰে বৰা চাউলৰ পিঠা কৰিবৰ কাৰণে মানে ঢেঁকীয়ে পোৱা নাই বিচাৰি সেইকাৰণে এইবাৰো বৰা চাউলৰ পিঠা কৰা নহ'বই চাগে ৰঙালী বিহুত এইবিলাকে আৰু মিক্সিত মাৰি কিছুমান পিঠা বনাম তেন্তে আজি বেছি কথা নকওঁ আৰু এবাৰ ক'লোঁ ৰঙালী বিহুলৈ বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈ সকলোৱে মানে এনজয় কৰক আৰু বহুত বহুত বিহু চিহু চাওক ফাংচন মুকলি বিহু চব চাওক ফূৰ্তি কৰক তেন্তে আজিলৈ বিদায় ল'লোঁ লগ পাম আন এটি ব্লগত যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মনৰ কথা কিছুমান ক'লোঁ আৰু আমাৰ সৰুৰ মনতো পৰে